নমস্কাৰ, আজি আমি আলোচনা কৰিম জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কত। ইতিমধ্যেই পিজিটিৰ আপোনালোকে নিশ্চয় গম পাইছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিজাল্টৰ পিছত। গতিকে এপিয়াৰিং কেণ্ডিডেটসকল তেওঁলোকৰ বহুত যিসকল এপিয়াৰিং কেণ্ডিডেট আছিল তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে, তাত ভেৰিফিকেশ্যনত যোৱা বহু প্ৰাৰ্থীয়ে তেওঁলোকে জনাইছে যে যিসকল এপিয়াৰিং আছে তেওঁলোকৰ ষ্টেটাছত তেওঁলোকক কিন্তু একচেপ্ট কৰা হোৱা নাই। অৰ্থাৎ তেওঁলোক যেতিয়া তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিলে তাৰ পিছত তেওঁলোকে যিবিলাক ডিগ্ৰী লৈছিলে, অৰ্থাৎ তেওঁ মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট হোৱা নাছিলে, তেওঁ অনলাইন কৰাৰ পিছত তেওঁ পাইছিলে, তেনেকুৱাবিলাক মাৰ্কশ্বিট চাৰ্টিফিকেট একচেপ্ট কৰা হোৱা নাই বুলি তেওঁলোকে বহুতেই ক'ব বিচাৰিছে। আৰু দ্বিতীয়তে বহু প্ৰাৰ্থীৰ ক্ষেত্ৰত তেনেদৰে অন্যান্য ডিপ্ল'মাৰ ক্ষেত্ৰতো ধৰি লওক তেওঁলোক যি সময়ত তেওঁলোকৰ অনলাইন হৈছিল তাৰ পিছত তেওঁলোকে সেইবিলাক পাইছিলে। এপিয়াৰিঙৰ ক্ষেত্ৰত তেনেধৰণৰ ব্যৱস্থা হৈছে বুলি কৈছে, কিন্তু যিহেতু ভেৰিফিকেশ্যনৰ পিছত ফাইনেল যেতিয়া লিষ্ট ওলাব তেতিয়া আপোনালোকে গম পাব কোনসকল একচেপ্ট হৈছে, কোনসকল ৰিজেক্ট হৈছে। সেইটো বিষয়ে এতিয়াই ক'ব পৰা নহ'ব, কিন্তু বিভিন্নজন প্ৰাৰ্থীয়ে তেনেদৰে ক'ব বিচাৰে। কিন্তু আনুষ্ঠানিকভাৱে আপোনালোকে গম পাব যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব। যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব ভেৰিফিকেশ্যনৰ পিছত, তেতিয়া আপোনালোকে গম পাব কাৰ একচেপ্ট হৈছে, কাৰ ৰিজেক্ট হৈছে। হয়তো পুনৰ যদি ৰিজেক্ট হয় কাৰোবাৰ, পুনৰ তেওঁলোকক মতাৰ চান্স আছে। গতিকে এতিয়া আমি আলোচনা কৰিম জিটিৰ ক্ষেত্ৰত। জিটিৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব কাট অফ। আশা কৰাৰ দৰে যিদৰে পিজিটিৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ভিডিঅ' যোগে আপোনালোকক জনাইছিলোঁ, প্ৰায়খিনি আপোনাৰ মিলিছে। দুই এটা ছাবজেক্টত কিছু আমি কোৱাতকৈ কমহে হৈছে কেটেগৰীৰ ক্ষেত্ৰত। কিন্তু যিহেতু প্ৰাৰ্থী নতুন পদ্ধতি হৈছে, একুৰেচি লেভেলটো কিছু আপোনালোকে যিমান হ'ব বুলি ভাবে সিমান আপুনি ক'ব নোৱাৰে। কিন্তু জিটিৰ ক্ষেত্ৰত আশা কৰাৰ ধৰণেই কাট অফ কিছু কমিব, যিহেতু পোষ্টৰ সংখ্যা যথেষ্ট বেছি। আৰু যিহেতু পিজিটিত যিসকল চিলেক্ট হৈ গ'ল তেওঁলোক জিটিৰ পৰা তেওঁলোকৰ নাম কাট খাই যাব, গতিকে সিও এটা প্লাছ পইণ্ট থাকিব জিটিৰ ক্ষেত্ৰত। গতিকে ছায়েন্সৰ ক্ষেত্ৰত জিটিৰ যথেষ্ট প্ৰাৰ্থীৰ সংখ্যা যদিও অন্য তুলনাত কম, তথাপিতো কিন্তু জিটি ছায়েন্সৰ ক্ষেত্ৰত কাট অফটো হাই হ'ব। ছায়েন্সৰ প্ৰাৰ্থীসকল যথেষ্ট স্ক'ৰিং হয়, তেওঁলোকৰ মাৰ্কছবিলাক যথেষ্ট তেওঁলোকে ভাল স্ক'ৰ কৰিব পাৰে। তথাপিতো পোষ্টৰ তুলনাত যিহেতু ইমান বেছি পোষ্টো নাই, গতিকে ছায়েন্সৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধৰি লওক আপোনালোকে 70+ থকাখিনি আপোনালোকে ছেফ জোনত আছে বুলি ধৰিব পাৰে। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে 68, 67 এটা ছেফ স্ক'ৰ হ'ব পাৰে আপোনালোকৰ। গতিকে যিহেতু প্ৰথমতে তেওঁলোকক ভেৰিফিকেশ্যন কৰাব, ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে তেনেধৰণৰ নম্বৰ থকাখিনিক মাতিব বুলি আমি আশা কৰিব পাৰোঁ। অৰ্থাৎ মানে 70 to 75 আনৰিজাৰ্ভৰ ক্ষেত্ৰত, 67 to 70 মানৰ ভিতৰত ধৰি লওক OBC MOBCৰ ক্ষেত্ৰত। ঠিক একেদৰে SC ST ক্ষেত্ৰত 65 আৰু ST প্লেইনছৰ ক্ষেত্ৰত কম হয়, ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কম হয়। ST হিলছৰ ক্ষেত্ৰত আপোনালোকে 40, 50+ হ'ব পাৰে, তাতকৈ কমো হ'ব পাৰে। আপোনালোকে দেখিছে একদম কম 26 পায়ো পিজিটিৰ ক্ষেত্ৰত ST হিলছৰ পাইছে, বা তাতকৈ কম কেণ্ডিডেটো কোনো ছাবজেক্টত তেওঁলোক চিলেক্ট হৈছে ST হিলছৰ ক্ষেত্ৰত। গতিকে ক'ব নোৱাৰি, কিন্তু PWDৰ ক্ষেত্ৰতো কম হ'ব, 60 তলতে থাকিব PWDৰ ক্ষেত্ৰতো। গতিকে ছায়েন্সৰ ক্ষেত্ৰত তেনেধৰণৰ আমি আশা কৰিব পাৰোঁ। যিসকলক ভেৰিফিকেশ্যনত মতাৰ ক্ষেত্ৰত তেওঁলোকে আপোনালোকে যিহেতু স্ক'ৰটো গম পাইছেই, গতিকে সিমান তেনেধৰণৰ নম্বৰ পোৱাসকল ছেফ স্ক'ৰত আছে বুলি আমি ধৰিব পাৰোঁ। যিহেতু ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যনৰ ফলত আকৌ কাৰোবাৰ একচেপ্ট হ'ব, কাৰোবাৰ ৰিজেক্ট হ'ব, তাৰপিছত পুনৰ আকৌ সুযোগ পাব যদি পুনৰ ছেকেণ্ড মেৰিট লিষ্ট ওলায়। গতিকে প্ৰথম ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ। এতিয়া আমি আলোচনা কৰিম আৰ্টছৰ ক্ষেত্ৰত। আৰ্টছৰ ক্ষেত্ৰতো তেনেদৰে আমি ক'ব বিচাৰোঁ যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত নিয়াৰেষ্ট 70 আশে-পাশে থকাসকল তেওঁলোক ছেফ জোনত আছে বুলি ক'ব পাৰোঁ। অৰ্থাৎ 65+ to 70 বুলি ক'ব পাৰোঁ, বা 70 আশে-পাশে থকাসকল 67 to 70 এটা ছেফ স্ক'ৰ বুলি আমি ক'ব পাৰোঁ ভেৰিফিকেশ্যনৰ কাৰণে। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো আৰ্টছত তেনেদৰে 65ৰ ওপৰত আশে-পাশে থকাসকল বা তেওঁতকৈ বেছি থকাসকল তেওঁলোক এটা ছেফ জোনত আছে বুলি ক'ব পাৰি। তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ নাম অহা সম্ভাৱনা প্ৰবল বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত বা SCৰ ক্ষেত্ৰত
যদি আমি চাওঁ 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে, 60, 61 এনেধৰণৰ ছেফ স্ক'ৰ হ'ব পাৰে। ঠিক একেদৰে আমি যদি চাওঁ ST হিলছৰ ক্ষেত্ৰত 40+, 50, 45+ এনেকুৱা ধৰণৰবিলাক তেওঁলোক চিলেক্ট হৈ যাব, যিহেতু ST হিলছৰ যথেষ্ট কেণ্ডিডেটছি নাথাকে। PWDৰ ক্ষেত্ৰতো তেনেকৈ 55+খিনি আপোনালোকৰ আৰ্টছৰ ক্ষেত্ৰত তেওঁলোক ছেফ জোনত আছে বুলি ধৰিব পাৰি। ভেৰিফিকেশ্যনত তেওঁলোকৰ নাম অহাৰ প্ৰবল সম্ভাৱনা আছে বুলি আমি ধৰিব পাৰোঁ। এতিয়া আমি চাম PWDৰ ক্ষেত্ৰতো তেনেদৰে 55+ত থকাখিনি ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। এতিয়া যদি আমি চাওঁ মেথছৰ ক্ষেত্ৰত যিহেতু পোষ্ট যথেষ্ট বেছি প্ৰাৰ্থীৰ সংখ্যা কম, মেজৰৰ কথাটো চাব, গতিকে মেথছৰ ক্ষেত্ৰত 60+ থকাখিনি আনি যাবত তেওঁলোক ছেফ স্ক'ৰত আছে বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত 55+ থকাখিনি তেওঁলোক ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে আমি যদি চাওঁ SC ST প্লেনছৰ ক্ষেত্ৰত 50+ থকাখিনি ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো 50ৰ আশে-পাশে থকাখিনি ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। আৰু ST হিলছৰ ক্ষেত্ৰত 45, 40 থকাও বহু প্ৰাৰ্থী তেওঁলোক ছেফ জোনতে আছে বুলি ধৰিব পাৰি। এতিয়া আমি চাম হিন্দী টিচাৰৰ ক্ষেত্ৰতো আমি যদি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰতো 60+ থকা আনৰিজাৰ্ভ প্ৰাৰ্থীসকল 65ৰ ভিতৰত 60 to 65 তেওঁলোক ছেফ জোনত থাকিব। মেক্সিমাম হ'লে 65 মানলৈকে যোৱাৰ সম্ভাৱনা আছে। গতিকে 60 ওপৰৰ পৰা থকাখিনি আনৰিজাৰ্ভত তেওঁলোক ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ হিন্দীৰ ক্ষেত্ৰত। তথাপিতো মেক্সিমাম আমি ধৰিছোঁ 65। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো 58 to 60 তেওঁলোক তেনেধৰণৰ হ'ব, খুব বেছি 62 মান হ'বগৈ পাৰে OBC MOBC হিন্দী টিচাৰৰ ক্ষেত্ৰতো। ঠিক একেদৰে আমি যদি চাওঁ ST প্লেনছ বা SCৰ ক্ষেত্ৰতো 55 to 60 ভিতৰত থকাখিনি ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। বেছিকৈ থকাসকলতো চিন্তাই নাই। ঠিক একেদৰে আমি যদি PWDখিনি চাওঁ, PWDও তেনেকৈ 52, 53 তাতকৈ বেছি স্ক'ৰ কৰাখিনি তেওঁলোক ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ। গতিকে PWDৰ ক্ষেত্ৰতো তেনেকৈ গম পালে। আৰু ST হিলছৰ ক্ষেত্ৰতো যথেষ্ট কম হ'ব, 40+, 45+ থকা প্ৰাৰ্থীও চিলেক্ট হ'ব, বা তাতকৈ কম থকা প্ৰাৰ্থীও তেওঁলোক চিলেক্ট হৈ যায়। গতিকে আজি আমি থুলমূলকৈ আপোনালোকক এইখিনি কথা ক'লোঁ। সামগ্ৰিকভাৱে এটা ক'ব বিচাৰোঁ যে যিহেতু PGDত আপোনালোকে দেখিছে যে PGDত যিসকল নিৰ্বাচিত হ'ল তেওঁলোকে GDতো তেওঁলোকৰ মাৰ্কছ ভাল আছিল, তেওঁলোক যিহেতু বাদ পৰি যাব, গতিকে সি এটা যথেষ্ট মেজৰ ফেক্টৰ হ'ব যি কাট অফ কমাই দিব GDৰ ক্ষেত্ৰত। আৰু ভেৰিফিকেশ্যনৰ পিছতো যদি ছেকেণ্ড চান্স আহে, গতিকে আৰু কম নম্বৰ থকা প্ৰাৰ্থীও সুযোগ পাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে আপোনালোকে আমাৰ এই বিশ্লেষণটোত কেনে পালে, ইয়াতকৈ বাঢ়িব বুলি ভাবে নে কম হ'ব বুলি ভাবে আপোনালোকে জনাব। আমি মাত্ৰ আপোনালোকৰ পৰা বিভিন্ন কমেণ্টছ আৰু বিভিন্ন ধৰণৰ এই আনুষংগিক পৰীক্ষাৰ পৰা বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ বিভিন্ন যিখিনি মতামত আমি পাইছোঁ, বা বিভিন্ন গ্ৰুপছবিলাকত বিভিন্ন পোলৰ জৰিয়তে কিছু তথ্য সংগ্ৰহ কৰিহে ক'ব বিচাৰিছোঁ। যিহেতু সম্পূৰ্ণ এটা নতুন পদ্ধতি, আমি যিটো কৈছোঁ তাত হয়তো প্লাছ মাইনাছ কিছু হ'ব পাৰে। গতিকে আপোনালোকে যিদিনা ৰিজাল্ট দিব, অতি শীঘ্ৰেই ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। গতিকে নিৰ্দিষ্ট ডেট এতিয়ালৈকে দিয়া নাই। গতিকে আপোনালোকে ৰিজাল্টৰ সময়ত গম পাব যে কিমান একুৰেচি হৈছে বা যোগ বিয়োগ হৈছে নেকি। আমি যিখিনি আমাৰ মন্তব্য বা বিশ্লেষণ আগবঢ়ালোঁ, ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এটা বিশ্লেষণ বুলি ধৰিব। আৰু এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাব। ধন্যবাদ।